শুদ্ধতম নৱাগত আদৰণীয় সভাত আমাৰ বাৰেৰখনীয়া সাংস্কৃতিক শোভাযাত্ৰা ওলাইছিলোঁ। তাতে বিভিন্ন গ্ৰুপ হৈছে, প্ৰায় 18টা গ্ৰুপ হৈছে, বিভিন্ন কালচাৰেল হেৰিবিলাক দেখুওৱা হৈছে। তাতে আৰু এটা ইমান যিহেতু জুবিনক লৈ পেলাই গোটেই অসম, গোটেই ভাৰত, গোটেই বিশ্বলৈ এটা চৰ্চা চলি আছে। জুবিনৰ মৃত্যুটো এটা ৰহস্যৰ আৱৰ্তত আছে, এইটো এতিয়ালৈকে ফাদিল হোৱা নাই। আমি সকলোৱে এইটো মানে ন্যায়টো সকলোৱে বিচাৰিছে যে ন্যায়টো হ'ব লাগে। গতিকে আমাৰ সেই বাকী কালচাৰৰ ইভেণ্টবিলাকৰ লগত, গ্ৰুপবিলাকৰ লগত মিলাই জুবিনৰ এটা শ্ৰদ্ধাঞ্জলি আৰু ন্যায় বিচাৰি এটা গ্ৰুপ ওলাইছিলে। আৰু আচলতে এইটোৱে সত্য হয় যে ইমান দিন হৈছে, 1 মাহৰ ওপৰত হৈছে, এতিয়ালৈকে জুবিনৰ মৃত্যুৰ ৰহস্যটো এতিয়ালৈকে ওলোৱাগৈ নাই। কেনেকুৱা এটা আচৰিত কথা হৈছে, ইমান এটা মানে চৰকাৰ থকাৰ পিছতো, ইমান গাম্ভীৰ্যপূৰ্ণ চৰকাৰ থকাৰ পিছতো ন্যায়টো এতিয়ালৈকে শুদ্ধটো কোনটো শুদ্ধ, বেলেগে বেলেগে কিবা কিবি মত দি আছে। গতিকে এইটো আমি আমাৰ ল'ৰা ছোৱালীয়ে এইটো এটা মানে সিহঁতে দাবী কৰিছে যে জুবিনৰ যিটো মৃত্যু ঘটাটো এইটো ফাদিল হ'ব লাগে আৰু ন্যায়টো পাব লাগে।